আজিৰ এই ভিডিঅ'টো শেষলৈ চাব কাৰণ ইয়াতে এটা ডাঙৰ কথা জানিব পাৰিব। কেইদিনমান আগতে মই মেঘালয়ত আছিলোঁ আৰু মেঘালয়ত থাকোঁতে এইটো ফোন দেখিছে, এইটো Redmi Note 9 Pro Max আৰু এইটো পানীত পৰি গৈছিল। মানে মোবাইলটো হেৰাইছিলে কিন্তু পানীত পৰি আছিল আৰু ওপৰেদি পানী গৈছিল। তাৰপিছত এজনে পালে, পাই কিনে মোক দিছে। ভাবিছিলোঁ মই এইটো বেয়াই হ'ব, কিন্তু আজিলৈ চলি আছে বাৰু। এতিয়া কথাটো হ'ল কিমানবোৰ ফোন এনেকৈ চলিব বা পানীত পৰা বা ধূলিত পৰাৰ পিছত কোনবিলাক ফোন চলি থাকিব বা কোনবিলাক ফোন বেয়া হ'ব পাৰে। গতিকে এইবোৰ জনাৰ আগতে IP ৰেটিঙৰ কথা জানিব লাগিব। গতিকে ফোন কিনাৰ আগত IP ৰেটিং আপোনালোকে চেক কৰি ল'ব আৰু IP ৰেটিং মানেনো কি আজিৰ ভিডিঅ'ত তাকে ক'বলৈ চেষ্টা কৰিম। এতিয়া IPৰ ফুল ফৰ্ম হ'ল ইনগ্ৰেছ প্ৰটেকশ্যন। বাহিৰৰ ধূলি বা পানীৰ পৰা কিমান দূৰ ৰক্ষা কৰিব পাৰে আপোনাৰ ফোনটো। IP ৰেটিং সাধাৰণতে IP67, IP68, IP69 এনেদৰে থাকে। IP ৰেটিঙৰ প্ৰথম সংখ্যাটো ধূলি বা চলিত বস্তুৰ পৰাই ৰক্ষা কৰিব পৰা ক্ষমতাৰ কথা বুজায় আৰু দ্বিতীয় সংখ্যাটো পানী বা লিকুইডৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা বুজায়। কমন IP ৰেটিং আৰু ইয়াৰ অৰ্থ হ'ল IP67 ৰেটিঙৰ মোবাইলবোৰ ধূলিৰ পৰা সম্পূৰ্ণ ৰক্ষা কৰে আৰু 1 মিটাৰ গভীৰ পানীত প্ৰায় 30 মিনিট সময় এই ফোন টিকি থাকিব পাৰে। ঠিক তেনেদৰে IP68 ফোন ধূলিৰ পৰা সম্পূৰ্ণ ৰক্ষা কৰে আৰু 1.5 মিটাৰ গভীৰ পানীত প্ৰায় 30 মিনিট সময় টিকি থাকিব পাৰে। আৰু IP69 এতিয়ালৈকে সৰ্বোচ্চ হাই প্ৰেছাৰ পানীৰ তলতো এই ফোনটো নিৰাপদে থাকিব পাৰে। এইবোৰ ৰেটিং থকা ফোনবোৰ টোটেলি ৱাটাৰ ৰেচিষ্টেঞ্চ আৰু ডাষ্ট প্ৰুফ বুলি ক'ব পাৰি। এতিয়া কথাটো কোনবোৰ ফোনত এই IP ৰেটিং থাকে। এতিয়া কেৱল iPhone বা Galaxyৰ দৰে ফ্লেগশ্বিপ ফোনতে নহয়, Redmi, Realme, IQ, Motorola আদিৰ 20,000ৰ তলত থকা ফোনবোৰতো IP67, IP68 ৰেটিং পোৱা যায়। গতিকে ক'ব পাৰি যে IP ৰেটিং এতিয়া সকলোৰে বাবে। আৰু এই ৰেটিং থকা ফোনবোৰ কেতিয়া ব্যৱহাৰ কৰিব পাৰি। বৰষুণত এই ফোনটো ব্যৱহাৰ কৰিব পাৰিব, পানীত পৰাৰ পিছতো এই ফোনটো বেয়া নহ'ব। আৰু ফিল্ড ৱৰ্ক বা ফিল্ডত কাম কৰা মানুহৰ কাৰণে IP69 অতিকৈ উত্তম। এতিয়া কথাটো হ'ল আপোনাৰ ফোনটো যদি পানীত পৰি ধ্বংস হোৱাটো নিবিচাৰে তেনেহ'লে IP68 বা IP69 IP ৰেটিং থকা ফোন ল'ব লাগিব। তাৰ ফলত বৰষুণ, পানী, ধূলি একোতে চিন্তা কৰিবৰ প্ৰয়োজন নাই। আৰু সেয়ে যেতিয়াই নতুন ফোন আপুনি ক্ৰয় কৰিব তেতিয়া IP ৰেটিং চেক নকৰাকৈ নল'ব। আৰু ভিডিঅ'টোত এটা সৰু ইনফৰমেশ্যন দিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলৰ কমেণ্টত লিখিব আপোনাৰ ফোনটোৰ IP ৰেটিং কিমান। গতিকে ভিডিঅ'টো আজিলৈ ইমানে, আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।